ছ'চিয়েল মিডিয়াত এটা পোষ্ট দেখি পেলাই মনটো মানে খুবেই দুখ লাগিছে আৰু মানে ভাবিছিলোঁ কথাখিনি মানে নকওঁ বুলি, কিন্তু নাই, বাৰে বাৰে মনটোত খুব উকুল টুকুল লাগি আছে, সেইকাৰণে ক'বলৈ বাধ্য হ'লোঁ। ভাস্বতী ভাৰতী মানে তেখেত আমাৰ দিগন্ত ভাৰতীৰ পত্নী হয়। তেওঁলোকতো এই সংগীত জগতৰে মানুহ, তেওঁলোক সেই কালচাৰেল বিভাগৰে মানুহ। গতিকে তেওঁ কেনেদৰে কথাখিনি কৈছে যে তেওঁ মানে দুখ প্ৰকাশ কৰিছে অমৃত প্ৰভাক মানে কিয় এৰেষ্ট কৰিব লগা হ'ল, তেওঁ কিয় জেলত ভৰাই থ'ব লগা হ'ল। বাইদেউ, অমৃত প্ৰভাক এনেই ভৰাই থোৱা নাই। অমৃত প্ৰভাই এবাৰ হ'লেও ভাবিব লাগিছিলে দাদাৰ কথাটো অমৃত প্ৰভাই এবাৰ হ'লেও ভাবিব লাগিছিলে। মানিছোঁ তেওঁক খুব ফ'ৰ্চ কৰিছিলে সুৰাপান কৰাবলৈ, তাত তেওঁৰ হাত আছে। তেওঁ কৰিব পৰা বহুতখিনিয়ে কৰিব পাৰিলেহেঁতেন। তেওঁ যদি এবাৰ গুৰিমাবক ফোন কৰিলেহেঁতেন, হয়তো তেতিয়াই অলপ দিশটো মানে বেলেগ দিশে গুচি গ'লহেঁতেন। তেওঁ তাকে নকৰি সেই ডকাইতকেইটাৰ হাতত মানে লগত সহযোগ কৰিলে। আৰু এতিয়া চাব আপুনি, এতিয়াতো SITত সকলো কথা ওলাইছেই, আৰু কথা ওলাব। গতিকে আপোনাক কৈ থ'লোঁ, তেওঁক এনেই এৰেষ্ট কৰা নাই বা তেওঁক এনেই জেলত ভৰাই থোৱা নাই। তেওঁ সম্পূৰ্ণ দোষী। ক'বলৈ গ'লে এই জখলাডাল জুবিন দাই দিছিলে, সেই জখলাডালত উঠি পেলাই অমৃত প্ৰভাক কোনেও চিনি পোৱা নাছিলে। জুবিন দাই দিয়া জখলাডালত উঠি পেলাই তেওঁ আজি ইমানখিনি কৰিব পাৰিলে। গতিকে সেই উন্নতিৰ জখলাডাল দিয়া মানুহজনক কথা তেওঁ এবাৰ ভাবিব লাগিছিলে। আৰু আপুনিও অলপ কথাবিলাক ভাবক। ইমান দিনেতো শুনা নাছিলোঁ আপুনি এইবিলাক কথা কোৱা, কিন্তু এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণৰ কথাবিলাক ক'লে বেয়া লাগে। গতিকে